এষ্ট্ৰলজি, নিউমেৰলজি আৰু বাস্তুশাস্ত্ৰত এজন মানুহৰ নামটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু মানুহজনৰ জীৱনৰ আৰম্ভণিতে সেইকাৰণে নামাংকৰণ কৰা যায়। তাক চাই চিতি, তাক শুদ্ধ বিচাৰ কৰি নামাংকৰণ কৰা যায়। আমাৰ নামটো আমাৰ জীৱনৰ লগত বহু সময়ত প্ৰভাৱ বিস্তাৰ কৰে। আমাৰ নামৰ প্ৰথম আখৰটোৱেই হওক বা নামটোৰ যি উচ্চাৰণ, ই আমাৰ জীৱনটোৰ উত্থান পতনতো যথেষ্ট সহায় কৰে। আহক আজি আমি আলোচনা কৰিম এষ্ট্ৰলজি বা নিউমাৰলজিৰ মতে আপোনাৰ নামৰ প্ৰথম আখৰটোৱে আপোনাৰ জীৱনত কি কি প্ৰভাৱ বিস্তাৰ কৰে, কি কি বিষয়ত আপুনি সাৱধান হোৱা দৰকাৰ আৰু আপোনাৰ জীৱনত কি কি পজিটিভ বাৰ্তা বা পজিটিভ এটা জীৱন আপোনাক প্ৰদান কৰে। গতিকে আহক আমি আজি আলোচনা কৰোঁ আপোনাৰ নামৰ প্ৰথম আখৰটোৰ সৈতে আপোনাৰ জীৱনৰ কোনবিলাক বিষয় আপোনাক প্ৰভাৱ বিস্তাৰ কৰে। আমি এটা ছিৰিজ প্ৰস্তুত কৰিম। এই ভিডিঅ'ত আমি কেইটামান নামৰ বিষয়ে আলোচনা কৰিম, কেইটামান নামৰ প্ৰথম আখৰকেইটা আমি আলোচনা কৰিম। পিছৰ ভিডিঅ'বিলাকত আমি নিশ্চিতভাৱে বাকীকেইটা নামৰো আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰোঁ যিসকল লোকৰ নামৰ আদ্যাক্ষৰ বা প্ৰথম আখৰটো এৰ পৰা আৰম্ভণি হয়, সেইসকল লোকৰ ব্যক্তিত্ব, তেওঁলোকৰ জীৱনত কি কি সুন্দৰতম ফল লাভ কৰে আৰু জীৱনটো কেনেকৈ সুন্দৰময়কৈ তুলিব পাৰে। এই আখৰৰ যিসকল লোকৰ নামৰ প্ৰথম ৱৰ্ডটো হয়, লেটাৰটো হয়, তেওঁলোকে তেওঁলোকৰ জীৱনৰ যি জ্ঞান বুদ্ধিৰ দিশটো যথেষ্ট গুৰুত্বপূৰ্ণ, যথেষ্ট ভাল ফল তেওঁলোকে লাভ কৰে। জ্ঞান আৰু বুদ্ধিয়ে তেওঁলোকৰ জীৱনটো সুন্দৰময় কৰি তোলে। ঠিক সেইধৰণে তেওঁলোকে নিজৰ পৰিয়াল, নিজৰ ঘৰখনক সুন্দৰকৈ প্ৰতিষ্ঠা কৰাত তেওঁলোকৰ যথেষ্ট ভাল অৰিহণা থাকে আৰু তেওঁলোকে সেই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে লয়। ঠিক সেইধৰণে তেওঁলোকে প্ৰেম বা আৱেগিক বিষয়বিলাকক জীৱনত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে। কিন্তু একে সময়তে এইসকল লোকে সামাজিক বিষয়টোক যথেষ্ট সাৱধান হোৱা দৰকাৰ। সেইধৰণে স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট ভাল হোৱাটো তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ। একে সময়তে তেওঁলোকে সদায় জীৱনত সুন্দৰতম ফল লাভ কৰে আৰু ভাল সদায় ফল লাভ কৰে। সেই বিষয়টো হৈছে ধন প্ৰাপ্তিৰ ক্ষেত্ৰত আৰু মান সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত। এই দুটা দিশত তেওঁলোকৰ সদায় ভাল ফল, ভাল লাভ কৰে আৰু জীৱনটো সুন্দৰময় কৰি তোলে এই বিষয়বিলাকে। একেলগতে তেওঁলোকে গুৰুৰ কাৰণে, গুৰুৰ কৃপা তেওঁলোকে লাভ কৰে। এই ব্যক্তিসকলে সাৱধান হ'বলগীয়া বিষয়বিলাকৰ ভিতৰত তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত আৰু সামাজিক জীৱনটো সুন্দৰ কৰিবলৈ তেওঁলোকে সদায় প্ৰয়াস কৰা দৰকাৰ। বাকী বিষয়বিলাকত তেওঁলোকৰ অতি সুন্দৰ দেখা যায়। এইবাৰ আহোঁ আমি যিসকল লোকৰ নামৰ প্ৰথম আখৰটো বি, যিসকলৰ লেটাৰ বি এ আৰম্ভণি হয়, তেওঁলোকৰ জীৱনৰ কি কি বিষয়ত ভাল হয়, কি কি বিষয়ত তেওঁলোকে সাৱধান হ'ব লাগিব আৰু কি কি বিষয়ত তেওঁলোকৰ বহু সময়ত উত্থান পতন হয়। বি আদ্যাক্ষৰ লোকসকলৰ জীৱনত মান সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত আৰু প্ৰেম আৰু আৱেগিক বিষয় এই দুটা সদায় প্ৰভাৱ বিস্তাৰ কৰে আৰু সদায় ভাল দেখা যায়। একে সময়তে তেওঁলোকে ধন প্ৰাপ্তিৰ ক্ষেত্ৰতো মধ্যমীয়া ফল লাভ কৰে। জীৱনটো অধিক নহ'লেও এক সুন্দৰতম ধনৰ বিষয়ত তেওঁলোকৰ জীৱন তেওঁলোকে লাভ কৰে। একে সময়তে তেওঁলোকে নিজৰ ঘৰখনক সদায় সুন্দৰ কৰিবলৈ প্ৰয়াস কৰা দৰকাৰ। এই বিষয়টো গুৰুত্ব দি তেওঁলোকে জীৱনটো চলিব লাগে। লগতে তেওঁলোকে জ্ঞান আৰু বুদ্ধিৰ ক্ষেত্ৰত, একেলগতে শৰীৰৰ ক্ষেত্ৰত আৰু সামাজিক জীৱনটোৰ ক্ষেত্ৰত সাৱধান হোৱা দৰকাৰ। এই তিনিটা বিষয়ত তেওঁলোকে গুৰুত্ব দি চলিব লাগে। গুৰুৰ কৃপা তেওঁলোকৰ ওপৰত থাকে আৰু একেলগতে এই ব্যক্তিসকলে যি নেক্সট জেনেৰেশ্যনৰ কাৰণে বা সতি সন্ততিৰ কাৰণে সদায় সুন্দৰতম এটা জীৱন দিবলৈ প্ৰয়াস কৰে আৰু এইটো তেওঁলোকৰ ভাল ফলাফলো লাভ কৰে। গতিকে বি আখৰ লোকসকলে এই বিষয়বিলাকত সাৱধান হোৱাৰ লগতে পৰিয়ালৰ বিষয়টো অতি গুৰুত্ব হিচাপে লোৱাটো দৰকাৰী। এইবাৰ আহোঁ আমি চি আখৰটোৰে বা চি লেটাৰটোৰে যিসকল লোকৰ নামৰ আৰম্ভণি হয়, সেইসকল লোকৰ জীৱনত কি ভাল দিশ আছে, তেওঁলোকৰ ব্যক্তিত্ব কেনেকুৱা আৰু তেওঁলোকে কোনটো দিশত কাম কৰে ইত্যাদি। চি আখৰৰ
চি লেটাৰ যিসকল লোকৰ নাম আৰম্ভণি হয় এই লোকসকলে তেওঁলোকৰ জীৱনত সদায় গুৰুৰ কৃপা লাভ কৰে, ঘৰুৱা জীৱন সুন্দৰময় হয় আৰু একেলগতে তেওঁলোকৰ সতি সন্ততি সদায় ভাল হয়। এই দিশটো অতি ভাল তেওঁলোকৰ কাৰণে বিচাৰ হয়। মধ্যমীয়া সদায় তেওঁলোকৰ জীৱনত প্ৰভাৱ বিস্তাৰ আপ এণ্ড ডাউন হৈ থাকে ধন প্ৰাপ্তিৰ ক্ষেত্ৰত, একেলগতে তেওঁলোকৰ মান সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত আৰু প্ৰেমৰ ক্ষেত্ৰত বা আৱেগিক বিষয়বিলাকত তেওঁলোকৰ সদায় উত্থান পতন হৈ থাকে তেওঁলোকৰ জীৱনত। কিন্তু তেওঁলোকে মধ্যমীয়া ফল লাভ কৰে জ্ঞান বুদ্ধিৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত আৰু একেলগতে সামাজিক জীৱনটোৰ ক্ষেত্ৰত তেওঁলোকে মধ্যমীয়া ফল লাভ কৰে। গতিকে চি আখৰ লোকসকলৰ এই বিষয়টো বিচাৰ কৰি চলাটো দৰকাৰ আৰু জীৱনটো সদায় পজিটিভ হৈ সুন্দৰ কৰিবলৈ প্ৰয়াস কৰাটো দৰকাৰ। এইবাৰ আমি আলোচনা কৰোঁ যিসকল লোকৰ প্ৰথম আখৰটো ডিৰ পৰা আৰম্ভণি হয়, ডি লেটাৰৰ পৰা আৰম্ভণি হয়, সেইসকল লোকৰ ব্যক্তিত্ব আৰু তেওঁলোকৰ জীৱনৰ বিষয়ত। ডি আখৰ লোকসকল সদায় ভাগ্যশালী হয়। তেওঁলোকৰ জীৱনত ধন সম্পত্তি প্ৰাপ্তিৰ লগতে ঘৰুৱা জীৱন সুন্দৰ হয় আৰু সামাজিক জীৱনটো সদায় সুন্দৰ হয়। একে সময়তে ডি আখৰৰ লোকসকলৰ জ্ঞান আৰু বুদ্ধিৰ বিষয়টো আৰু প্ৰেমৰ বিষয়টো সুন্দৰময় হয়। মান সন্মানৰ বিষয়টো গুৰুত্বপূৰ্ণ, মান সন্মানৰ বিষয়টো বিচাৰ কৰি চলিব লাগে। গুৰুৰ কৃপা সদায় দৰকাৰী, গুৰুৰ কৃপাৰ বিষয়টো গুৰুত্ব দি বিচাৰ কৰি চলিব লাগে, গুৰুৰ কৃপা প্ৰাপ্তিৰ প্ৰয়াস কৰিব লাগে। একে সময়তে ডি আখৰ লোকসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষভাৱে সাৱধান হোৱা দৰকাৰ আৰু যি সতি সন্ততিৰ বিষয়টো বা নেক্সট জেনেৰেশ্যনৰ বিষয়টো তেওঁলোকে গুৰুত্ব দি বিচাৰ কৰি চলিব লাগে। ডি আখৰ লোকসকলৰ জীৱনত যিহেতু কেইবাটাও বিষয়ে পজিটিভ এটা বাতাবৰণ সৃষ্টি কৰে, পজিটিভ ধাৰণা লৈ আহে, গতিকে নিজৰ লগতে এখন সামাজিক জীৱন, এটা সমাজ সুন্দৰ ৰূপত আগবঢ়াই নিয়াৰ কাৰণে এইসকল লোকৰ যথেষ্ট শক্তি থাকে। গতিকে ডি আখৰৰ আৰম্ভণিৰ লোকসকলে এইকেইটা বিষয় অতি বিচাৰ কৰি জীৱনটো সুন্দৰময় ৰূপ দিব পাৰে। এইবাৰ আহোঁ আমি ই লেটাৰ, ই আখৰটোৰ যিসকলৰ প্ৰথম আখৰ তেওঁলোকৰ ভাগ্য আৰু ব্যক্তিত্বৰ বিষয়ত। ই আখৰৰ লোকসকলৰ ক্ষেত্ৰত যদি আমি চাওঁ তেওঁলোকৰ যি মান সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত, ঘৰুৱা জীৱনটো, একেলগতে শৰীৰৰ ক্ষেত্ৰত যথেষ্ট ভাল ফল তেওঁলোকে লাভ কৰে, ভাল দিশ দেখা যায়। একে সময়তে গুৰুৰ কৃপা, ধন সন্মান আৰু লগতে জ্ঞান বুদ্ধিৰ ক্ষেত্ৰত তেওঁলোকে সাৱধান হ'ব লগা হয়। ঠিক সেইধৰণে এই লোকসকলে সদায় মজলীয়া ফল লাভ কৰে প্ৰেমৰ ক্ষেত্ৰত, সদায় মজলীয়া ফল লাভ কৰে সতি সন্ততিৰ ক্ষেত্ৰত আৰু সদায় মজলীয়া ফল লাভ কৰে সামাজিক বিষয়টোত। গতিকে যিকেইটা বিষয়ত মজলীয়া ফল লাভ কৰে সেই বিষয়কেইটাত তেওঁলোকে অতি গুৰুত্ব বা অতি গুৰুত্বপূৰ্ণ বিচাৰ কৰি তাত আগবাঢ়িবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ পিছতে আমি আলোচনা কৰোঁ এফ আখৰৰ লোকসকলৰ। এফ যিসকলৰ লেটাৰ আৰম্ভণি কৰে তেওঁলোকৰ জীৱনত সদায় গুৰুৰ কৃপা লাভ কৰে, ঘৰুৱা জীৱন সুন্দৰ হয় আৰু প্ৰেমৰ বিষয়টো তেওঁলোকে সদায় ভাল ফল লাভ কৰে। ঠিক সেইধৰণে তেওঁলোকৰ সামাজিক জীৱন আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আৰু জ্ঞান বুদ্ধিৰ ক্ষেত্ৰতো মজলীয়া ফল লাভ কৰে বা ইমান চিন্তাৰ বিষয় নাথাকে, কিন্তু তেওঁলোকে ধন প্ৰাপ্তিৰ ক্ষেত্ৰত, মান সন্মানৰ ক্ষেত্ৰত সদায় গুৰুত্বপূৰ্ণ বা গুৰুত্ব দি বা ভালকৈ তাক বিচাৰ কৰি চলিব লাগে। গতিকে আজি আমি এই ভিডিঅ'টোত আমি এইকেইটা আখৰৰ ওপৰতে আমি আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'কেইটাত আমি নিশ্চিত ৰূপত আলোচনা কৰিম অন্যান্য লেটাৰবিলাকৰ আৰম্ভণি বা তেওঁলোকৰ জীৱনৰ বিভিন্ন বিষয়বিলাক আমি আলোচনা কৰিম। তেওঁলোকৰ জীৱনত ভাল কি হয় বা তেওঁলোকৰ জীৱনত কোনটো বিষয়ত গুৰুত্বপূৰ্ণ হয়, এই গোটেই কথাখিনি আমি এষ্ট্ৰলজি, নিউমেৰলজি বা চাইনাৰ লছু গ্ৰীড ইত্যাদি বিষয়ৰ ওপৰত আমি বিচাৰ কৰি আলোচনা কৰিম। যিমান পাৰে সংক্ষেপে থুলমূলকৈ মূল বিষয়কেইটাত ক'বলৈ চেষ্টা কৰিম, যাতে আপুনি সহজকৈ আপুনি বিষয়কেইটাত গুৰুত্ব দি আপোনাৰ জীৱনটো সুন্দৰ কৰিবৰ কাৰণে কোন বিষয়ত আপুনি সাৱধান হ'ব লাগিব ইত্যাদিবিলাক আপুনি বিচাৰ কৰি চলে। ইয়াৰ উপৰিও আপোনাৰ জীৱনটো যদি সুন্দৰময় কৰিব বিচাৰিছে আপুনি নিশ্চিতভাৱে ভাল কাম কৰক। ভাল কামৰ পৰিণতি সদায় ভালেই হয়। আপুনি ভাল চিন্তা কৰক, আপুনি ভাল ফল লাভ কৰিব। যদিহে আপুনি বেয়া চিন্তা বা বেয়া নিগেটিভ ধাৰণা লৈ জীৱনটো আগবাঢ়ে, অন্যজনৰ জীৱনত যদি বেয়া প্ৰভাৱ বিস্তাৰ কৰে, তো নিশ্চিত ৰূপত তেওঁৰ জীৱন হানি হোৱাৰ লগতে অন্যজন জীৱনৰ বেয়া হোৱাৰ লগতে আপোনাৰ জীৱনৰো আপোনাৰ কৰ্মফল আপুনি লাভ কৰিব। আপোনাৰ জীৱনটোতো নিশ্চিত ৰূপত কিছু
বিসংগতি বা কিছু বেয়া আপুনি ফল লাভ কৰিব। সেইকাৰণে সদায় শুদ্ধ কৰ্মৰ ওপৰত বিচাৰ কৰিব, শুদ্ধ চিন্তাৰ ওপৰত বিচাৰ কৰিব, সুন্দৰ জীৱন নিজে লাভ কৰাৰ লগতে অন্য 10জনক সুন্দৰ জীৱন প্ৰদান কৰিবলৈ চেষ্টা কৰিব। আজিলৈ সামৰিছোঁ। আশা ৰাখোঁ আপোনালোকৰ জীৱনটো সুন্দৰময় হওক, আশাময় হওক আৰু এটা সুন্দৰ জীৱন কামনাৰে ইয়াতে সামৰিছোঁ। ধন্যবাদ।